নমস্কাৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যি আন্দোলন হৈছিল আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত অসম বিধানসভাত ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে বুলি বিভিন্ন কেটেগৰীত ভাগ কৰি যি প্ৰতিবেদন দাখিল কৰিল আৰু প্ৰতিবেদনৰ ওপৰত বিৰোধীয়ে আলোচনা বিচৰাৰ পিছতো যি ধৰণে কোনো আলোচনা কৰা নহল, এই সমগ্ৰ ঘটনাবোৰ আমি যদি ভালকৈ চাওঁ তেতিয়াহ'লে আমি অনুভৱ কৰিব পাৰোঁ যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যি আন্দোলন ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰতিবেদন দাখিল, এই সকলোবোৰ নাটক। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত যি আন্দোলন হৈছে, এই আন্দোলনৰ ৰচনা কৰা মানুহজনো তেওঁ আৰু ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত অসম বিধানসভাত জনজাতিকৰণৰ সন্দৰ্ভত যি প্ৰস্তাৱ দিছে, মন্ত্ৰী গোটে যি প্ৰতিবেদন দিছে, এই প্ৰতিবেদনৰ নাটক ৰচোতা মানুহজনো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰণ আপোনালোকে জানে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যি প্ৰতিবাদ হৈছে, এই প্ৰতিবাদৰ বিৰুদ্ধে আমাৰ পুৰণা জনজাতি যিসকল লোক আছে তেওঁলোকে প্ৰতিবাদ কৰি আছে। তাৰ পিছতো এই প্ৰতিবেদন দাখিল কৰা হৈছে, কিন্তু এই প্ৰতিবেদনত বিশেষ কিবা আছে বুলি আমি নাভাবোঁ। এতিয়া এই প্ৰতিবেদনটো যি ধৰণে কেটেগৰী ৱাইজত ভাগ কৰি দিয়া হৈছে, আপোনালোকে ভাবেনে নতুনকৈ যিসকলক জনজাতিকৰণ কৰিছে তেখেতলোকে সাংবিধানিকভাৱে কিবা ৰাজনৈতিক অধিকাৰেই হওক, ভূমি অধিকাৰেই হওক বা বিভিন্ন অধিকাৰ তেখেতলোকে পাব জানো? কেতিয়াও নাপায়। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনজাতি আৰু আমাৰ বিভিন্ন জাতিৰ মাজত এটা সংঘাত সৃষ্টি কৰি ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁ এক চেষ্টা কৰিছে। গতিকে আমাৰ সকলো জাতি জনগোষ্ঠী ভাষা বৰ্ণ মানুহে বুজি পোৱা উচিত যে ২৬ৰ নিৰ্বাচনৰ আগত কেতিয়াও জনজাতিকৰণ নহয়। এয়া কেৱল ৬ জনগোষ্ঠীৰ ৰাইজক টুপি পিন্ধাবৰ কাৰণে কৰা কাৰ্য। ইফালে আমাৰ যিসমূহ মিচিং আমাৰ জনজাতি ভাই আছে বা বিভিন্ন আমাৰ জনজাতিসকল আছে, তেখেতলোকে বিভিন্ন সময়ত 6 চিডুলৰ দাবী কৰি আছে, কিন্তু আজিলৈকে তেখেতলোকক 6 চিডুল দিয়া নাই। কিয় দিয়া নাই? তেখেতলোকৰ যি অধিকাৰ, এই অধিকাৰবোৰ কিয় ৰাজনৈতিকভাৱে সমাধান কৰিবৰ কাৰণে চৰকাৰখনে চেষ্টা কৰা নাই? এই প্ৰশ্নবোৰ আমি কৰিব লাগিব। যেনেকৈ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে, ৰাজনৈতিক অধিকাৰ বিচাৰিছে, আমি সমৰ্থন কৰোঁ, ঠিক তেনেকৈ আমাৰ মিচিং ভাইসকলে যিধৰণে 6 চিডুল বিচাৰিছে, ৰাজনৈতিক অধিকাৰ বিচাৰিছে, ইয়াকো আমি সমৰ্থন কৰোঁ। কিন্তু চৰকাৰে গোটেই বিষয়টো ৰাজনৈতিকৰণ কৰি আমাৰ ভাই ভাইৰ মাজত কাজিয়া লগাবলৈ তেওঁলোকে অপচেষ্টা কৰিছে। গতিকে সকলো আমাৰ জনজাতি জাতি আমাৰ যিসমূহ লিডাৰ আছে, যিসমূহ আমাৰ সংগঠনৰ নেতৃত্ব আছে, তেখেতলোকক আমি অনুৰোধ জনাইছোঁ যাতে আমি আমাৰ সাধাৰণ মানুহক বুজাব লাগে যে এই জনজাতিকৰণৰ যি আন্দোলন হৈছে বা যি আমাৰ বিধানসভাত এই যি প্ৰস্তাৱ দাখিল কৰিছে, এইবোৰ চব ৰাজনীতি, এইবোৰ সকলো নাটক। কোনো কাৰণতে আহোম চুতীয়া বা আমাৰ যি ৬ জনগোষ্ঠী আছে তেখেতলোকে কেতিয়াও জনজাতিকৰণ সহজতে নাপায়। বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যদিও তেখেতলোকৰ পৰা যে ৬ জনগোষ্ঠীৰ ৰাইজক যে আন্তৰিকতাই যে জনজাতিকৰণ দিব, এয়া আমি বিশ্বাস নকৰোঁ। ঠিক তেনেকৈ আমাৰ জনজাতিসকলকো তেখেতলোকৰ যি ৰাজনৈতিক অধিকাৰ, এই অধিকাৰ যে দিব আমি কেতিয়াও মানি নলওঁ। গতিকে আমাৰ কথা স্পষ্ট যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিসমূহ আমাৰ দাবী চলি আছে, যিসমূহ সংগঠনৰ নেতৃত্ব লৈ আছে, তেখেতলোকে হয়তো বিজেপিৰ পৰা তেখেতলোকে পইচা লৈ এই আন্দোলন কৰি আছে। গতিকে অসমৰ ৰাইজে বুজি উঠক যে ২৬ৰ নিৰ্বাচনটো জাতিৰ মাজত কাজিয়া লগাই, ভাষাৰ মাজত কাজিয়া লগাই নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এক অপচেষ্টা কৰা হৈছে। গতিকে আমি এই বিষয়বোৰৰ পৰা সকলোকে সাৱধানে আগবাঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে বুজি উঠক যে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰস্তাৱ বিধানসভাত দাখিল কৰিলে, তাৰপিছত যিসমূহ আমাৰ নেতৃত্বসকলে বম ফটকা ফুটাই একদম যি আতচবাজি তেখেতলোকৰ মিঠাই খুৱাইছে, লাজ পোৱা নাই তেওঁলোকে? আমাৰ কথা স্পষ্ট, যিসকলে মিঠাই খাইছে এইবোৰ সকলো দালাল। তেখেতলোকে দালালিগিৰি কৰি
জাতিৰ নামত ৰাজনীতি কৰাটো আমি কোনো কাৰণতে সহ্য নকৰোঁ। আমাৰ স্পষ্ট কথা, 6 জনগোষ্ঠীক চৰকাৰে টুপি দিছে, এটা ডাঙৰ জাপি পিন্ধাই দিছে, আৰু যাৰ জৰিয়তে তেখেতলোকে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু আমাৰ যিবোৰ বিকি যোৱা নেতা, তেখেতলোকে এতিয়া গাঁৱে গাঁৱে মিঠাই খুৱাবলৈ চেষ্টা কৰিছে, বম ফটকাৰে আতচবাজি কৰিছে। এনেকৈ জাতিটোক আৰু প্ৰতাৰণা কৰা জাতিৰ গাদ্দাৰ বদনসকলক আমাৰ গাঁৱৰ ৰাইজে চিনি ৰাখক। ধন্যবাদ।